নমস্কাৰ মনোমণিমিকল অসম পলিটেকনিক এডমিশ্যন টেষ্টৰ কাৰণে বহুত ছাত্ৰে মোক সুধি আছিলে কেতিয়া অনলাইন ফৰ্ম ফিল আপ হ'ব আৰু ইয়াৰ প্ৰচেছটো কি হ'ব গোটেইখিনি আজি এটা অফিচিয়েল নটিফিকেশ্যন জাৰি হৈছে আৰু সেই অফিচিয়েল নটিফিকেশ্যনখিনি তোমালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ সঁচাকৈ তোমালোকৰ এন্ট্ৰেন্স এক্সাম হ'ব নে নহয় ঠিক আছে, গোটেইখিনি আলোচনা কৰিম। প্ৰথম যোনটো PDF আছিলে সেই PDFটো মই খুলি খোলা বিচাৰিছোঁ ঠিক আছে। প্ৰথমতে মই পেডৰ এটা PDF আছে, এই ভিডিঅ'টো মই অন কৰি লৈছোঁ। পেড মানে আছে অসম পলিটেকনিক এন্ট্ৰেন্স এক্সাম ঠিক আছে। এতিয়া যোনটো মানে তোমালোকৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ পৰা যিখিনি নটিফিকেশ্যন জাৰি কৰিছে সেইখিনি কৈ দিছোঁ মই যে এইবাৰেই তোমালোকৰ মেট্ৰিকৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি অসম পলিটেকনিক এডমিশ্যন টেষ্টটো পতা হ'ব ঠিক আছে। মানে এবাৰ এন্ট্ৰেন্স এক্সাম নহয়, তোমালোকৰ ডাইৰেক্ট কি হ'ব মেট্ৰিকৰ মাৰ্কছ চাই পেলাই তোমালোকৰ চিটটো দিয়া হ'ব। যেনেকৈ আমাৰ ITIত যেনেকৈ মেট্ৰিকৰ পাৰ্চেণ্টেজ চাই পেলাই চিট দিয়ে, ঠিক তেনেদৰে তোমালোকৰ কিন্তু এবাৰেই ITIৰ যেনেকৈ এডমিশ্যন প্ৰচেছ হয় ঠিক তেনেদৰে তোমালোকে এবাৰেই পলিটেকনিকৰ এডমিশ্যন প্ৰচেছটো চেম দৰে হ'ব। ইয়াতে তোমালোকক কম্পালচাৰী ছাবজেক্ট থাকিব লাগিব, মেথছ আৰু ছায়েন্সটো কিন্তু কম্পালচাৰী থাকিবই লাগিব। তোমালোকৰ ক্লাছ 10ত মেথছ আৰু ছায়েন্স থাকিবই লাগিব কম্পালচাৰী ছাবজেক্ট ঠিক আছে। ছেকেণ্ডলি পইণ্টটো হৈছে যে মডাৰ্ণ অফিচ মেনেজমেণ্টৰ যোনটো কোৰ্চ হয়, মডাৰ্ণ অফিচ মেনেজমেণ্টৰ যোনটো কোৰ্চ সেইটো অনলি ছোৱালীৰ কাৰণে হয়। সেইটো PCPS গাৰ্লছ পলিটেকনিকৰ বামুণী মধ্যমত হয় যিহেতু, সেইটোৰ চিলেকশ্যনৰ কাৰণে তোমালোকৰ ক্লাছ 12ৰ মানে কি পাছ কৰিব লাগিব। ক্লাছ 12 পাছ কৰাৰ যিখন চাৰ্টিফিকেট আছে বা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ যিখন চাৰ্টিফিকেট আছে, সেইখন চাৰ্টিফিকেটৰ বা সেইখন মাৰ্কশ্বিটৰ ওপৰত ভিত্তি কৰিহে মডাৰ্ণ অফিচ মেনেজমেণ্টৰ চিটটো দিয়া হ'ব ঠিক আছে। তাৰপিছত অধিক জানিবৰ কাৰণে তোমালোকে কি কৰা www.dt.assam.gov.in গৈ পেলাই তোমালোকে চেক কৰিব পাৰা। আৰু কেনেকুৱা ধৰণৰ ডকুমেণ্টছ লাগিব, ডকুমেণ্টছখিনি মই তোমালোকক এবাৰ কৈ দিছোঁ। PRC লাগিব, তোমালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব ঠিক আছে। আৰু OBC MOBC যোনসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে নন ক্ৰিমি লয়াৰ যোনখন চাৰ্টিফিকেট আছে সেইখন লাগিব ঠিক আছে। তাৰপিছত তোমালোকৰ আৰু লাগিব তোমালোকৰ চাৰ্টিফিকেট বুলি কোৱা যাওঁ তেনেহ'লে EW চাৰ্টিফিকেট থাকিলে ভাল। যাৰ যোনসকল ছাত্ৰ ছাত্ৰী জেনেৰেল হয় তোমালোকে EW চাৰ্টিফিকেট বনাই ল'ব পাৰা। হেণ্ডিকেপ থাকিলে হেণ্ডিকেপ চাৰ্টিফিকেটখন লাগিব, বহুত দৰকাৰী ঠিক আছে। এইখিনি বস্তু তোমালোকে খুবেই দৰকাৰী হ'ব ঠিক আছে। এইখিনি থাকিলে তোমালোকৰ বহুতখিনি কি সুবিধাজনক এটা হ'ব, কাৰণ কিয় তোমালোকৰ যিটো এডমিশ্যন হ'ব এডমিশ্যনত তোমালোকৰ কিয় কোটাত চান্স পাই যাবা। ঠিক তেনেদৰে স্পট কোটা যদি কাৰোবাৰ আছে, কাৰোবাৰ যদি মানে ইণ্টাৰনেশ্যনেল হওক বা নেশ্যনেল লেভেলৰ যে চাৰ্টিফিকেট আছে খেলাৰ তেনেহ'লে ভালকৈ ভাল। কাৰোবাৰ যদি NCC আছে তেনেহ'লে বহুত ভাল ঠিক আছে। সেইবোৰ চাৰ্টিফিকেট ৰাখি থৈ দিবা, এইবোৰ কিন্তু তোমালোকৰ কামত খাই দিব। আৰু EW চাৰ্টিফিকেটখনৰ লগতে তোমালোকে যিখন ইনকাম চাৰ্টিফিকেট ঠিক আছে, সেই ইনকাম চাৰ্টিফিকেটখনো কিন্তু তোমালোকে ৰেডি কৰি থৈ দিবা ঠিক আছে, কাৰণ এইখিনি বহুত দৰকাৰী হ'ব তোমালোকৰ এডমিশ্যনৰ সময়ত ঠিক আছে। এইখিনিয়ে কৈছোঁ যে তোমালোকৰ এইবাৰেই অলপ পেড এক্সাম নহয়, কাৰণ বহুতো ছাত্ৰে মোক সুধিছিলে আৰম্ভণিৰ পৰা, আৰু ময়ো ভাবিছিলোঁ চাগে হ'ব বুলি, কিন্তু যোৱা সপ্তাহত মই গম পালোঁ যে এক্সাম একচুৱেলি নহয়। এইটো গভমেণ্টৰ পৰা কোৱা গৈছে যে এক্সামটো অলপ পাতিব সেনেকৈ নালাগে, মেট্ৰিকৰ ওপৰত ভিত্তি কৰি আপোনালোকে এই চিটটো দিবৰ কাৰণে গভমেণ্টৰ পৰাও কথাখিনি জনাইছে। সেইবাবে তোমালোকৰ ভাল খবৰ, যিহেতু এইবাৰেই যিমান ভাল খবৰ সিমান বেয়াও খবৰ, কাৰণ বহুত কম্পিটিশ্যন হ'ব। কাৰণ কিয় মেট্ৰিকৰ পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালী বহুত আছে, 90+, 80+, 95+ পোৱা ল'ৰা ছোৱালী এইবাৰেই বহুত সংখ্যা। আৰু যিহেতু আমি গম পাইছোঁ চেবাৰ তৰফৰ পৰা যে এইবাৰেই বহুত শতাংশ ল'ৰা ছোৱালী পাছ কৰিছে ভাল নম্বৰেৰে। ছ' সেইটো পিছত এবাৰেই কঠিন হৈ যাব, কিন্তু কঠিন হ'লেও তোমালোকৰ যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে সেইবোৰত তোমালোকে সোমাই যাব পাৰিবা। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'লৈ পাম, ধন্যবাদ।